কুৱেশ্যন নম্বৰ 1 সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি শোণিতপুৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত আছে কুৱেশ্যন নম্বৰ 2 অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ মাজুলী অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীত অৱস্থিত নেক্সট কুৱেশ্যন অসমত বাঁহ প্ৰযুক্তি উদ্যান ক'ত অৱস্থিত তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি ছয়গাঁও নেক্সট কুৱেশ্যন বঙাইগাঁও তেল শোধনাগাৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি ডালিগাঁও কুৱেশ্যন নম্বৰ 5 নেটফিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি গুৱাহাটী নেটফিৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত কুৱেশ্যন নম্বৰ 6 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত কুৱেশ্যন নম্বৰ 7 অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত আছে তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি বোকাজান কুৱেশ্যন নম্বৰ 8 নিম্নলিখিত কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ গুৱাহাটী কুৱেশ্যন নম্বৰ 9 অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি তেজপুৰ কুৱেশ্যন নম্বৰ 10 অসমৰ প্ৰথম জুইশলা কাৰখানা কোন জিলাত স্থাপন কৰা হৈছে তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ ধুবুৰী অসমৰ প্ৰথমটো জুইশলা কাৰখানা ধুবুৰী জিলাত স্থাপন কৰা হৈছে